আলোচনা কৰিম কক্ৰজ জনতা পাৰ্টিৰ বিষয়ে। কাৰণ কক্ৰজ জনতা পাৰ্টি হঠাৎ আন্দোলন, হঠাৎ গৰ্জন, হঠাৎ কক্ৰজ পাৰ্টিক আক্ৰমণ, সেই কাৰণবিলাকে জনসাধাৰণৰ মাজত বহু সংখ্যক কথা বতৰা বিয়পি পৰিছে বা জনসাধাৰণে আলোচনা বিলোচনা কৰিছে। নমস্কাৰ। এতিয়া কথাটো হ'ল যে যিহেতু কালি অভিজিৎ দীপকে এটা প্ৰেছ মিট দিলে, প্ৰেছ মিটটোত তেওঁ এটা খুব ডাঙৰ গুৰুত্বপূৰ্ণ কথা এটা কৈছে, যে ডাঙৰ গুৰুত্বপূৰ্ণ কথাটো হৈছে কি যে খুব ভালকৈ শুনিব লগা কথা, তেওঁক আক্ৰমণ কৰাৰ কাৰণ কি, তেওঁক আক্ৰমণ কৰাৰ কাৰণ কি, এইটো সকলোতকৈ গুৰুত্বপূৰ্ণ কথা। সেই শব্দটোত, যিটো শব্দ তেওঁ ক'লে, সেই শব্দটো বহু নৱপ্ৰজন্মই ভুগি আছে। আপোনাৰ সন্তান বা মই, তেনেকুৱা বহু ল'ৰা ছোৱালী এই তেওঁ কোৱা কথাটোত ভুক্তভোগী। তেওঁ ক'লে যে যদি দেশৰ যদি নিবনুৱা সমস্যা যদি সমাধান হ'ল হয়, তেতিয়াহ'লে হয়তো আজি তেওঁৰ ওপৰত আক্ৰমণৰ দৰে কোনো এজন ব্যক্তিয়ে তেনেকুৱা পদক্ষেপ নললেহেঁতেন। গতিকে মই তেওঁৰ কথাটো কিন্তু একমত। যেতিয়া মানুহে নিজৰ কামত ব্যস্ত থাকিব, মানুহে বা লোকসকলে সকলো কাম কাজতে ব্যস্ত থাকিব, তেতিয়া কিন্তু সমাজে বেয়া চিন্তা সহজতে নলয়। এইটো তেওঁ এটা ভাল কথা কৈছে, ভাল চিন্তাধাৰা, ধন্যবাদ জনাইছো তেখেতক। কিন্তু আৰু এটা কথাটো এনেকুৱা যে আজি চলি থকা পাৰ্টিয়ে যিবিলাক পদক্ষেপ ল'লে, মানে ৰুলিং পাৰ্টি, কালি যদি কক্ৰজ জনতা পাৰ্টিয়ে নিজেই চৰকাৰ গঠন কৰে, চৰকাৰ গঠন কৰাৰ পিছত যদি তেখেতে যদি ভাবে যে মই চৰকাৰ গঠন কৰিলো, গতিকে দেশৰ সমস্যা বা নিবনুৱা সমস্যা সমাধান হ'ব নেকি? কোনো পধ্যেই সম্ভৱ নহয়। জনসংখ্যা হিচাপত কোনো দিনেই সম্ভৱ নহয়। সকলোতকৈ ডাঙৰ কথা, গুৰুত্বপূৰ্ণ কথাটো হৈছে কি জানেনে? নিবনুৱা সমস্যা সমাধান কৰিব লগা হ'লে নিয়ম নীতিসমূহ বহুত কঠোৰ বনাব লাগিব। কাৰণ এনেকুৱা যে যদি এটা ঘৰত বা এটা পৰিয়ালত 3টা 4টা বা 2টা 3টাকৈ যদি চাকৰি থাকে, তেতিয়াহ'লে কিন্তু এনেকুৱা কক্ৰজ পাৰ্টি আকৌ বহুবাৰ জন্ম পাব। কক্ৰজ পাইছে আৰু বেলেগ পাৰ্টি তেনেকুৱা জন্ম পাব। বহু কাৰণ আছে, কাৰণবিলাক আপোনালোকে নিজে বিবেচনা কৰি চাব। যে যদি সমাজত যদি সকলোকে জীয়াই ৰাখিব লাগে, তেতিয়াহ'লে নিবনুৱা সমস্যাটো অকল চৰকাৰী ক্ষেত্ৰত নহয়, ব্যক্তিগত যিকোনো খণ্ডতে ভাল এটা উপাৰ্জন হ'ব পৰা, যদি এটা প্লেটফৰ্ম যদি সকলোৰে হাতত যদি থাকে, তেতিয়াহ'লে কিন্তু তেওঁলোকৰ কিন্তু চিন্তা চৰ্চা কেৱল দেশৰ প্ৰতি হ'ব। কিন্তু এতিয়া বহু সংখ্যক লোকৰ মুখত দেশৰ প্ৰতি, কিন্তু তেওঁলোকে ৰাতিপুৱা বা সকলোৱে, আমাৰ প্ৰথমতে পেটৰ প্ৰতি, আমি প্ৰথমতে পেটৰ চিন্তা কৰিব লাগিব। কাৰণ যিহেতু পৃথিৱীত আমি জন্ম লোৱাৰ লগে লগে আমি জীয়াই থাকিব লাগে, আমাৰ খাদ্য সম্ভাৰখিনি আমি যা যোগাৰ কৰিব লাগিব। তাৰ পিছত আমি বেলেগ চিন্তা কৰিম। এই বস্তুটো আমাৰ সমাজত এতিয়া বেছিভাগ নৱপ্ৰজন্মৰ চিন্তা চৰ্চা। বহুতো নৱপ্ৰজন্মই উচ্চ শিক্ষা তেওঁলোকে অধ্যয়ন কৰিছে, ভাল কথা। কিন্তু সেই ফলস্বৰূপে তেওঁলোকে এতিয়ালৈকে কিন্তু যি ক্ষেত্ৰত তেওঁলোকে আগবাঢ়ি যাব লাগিছিলে, তেনেকুৱা ক্ষেত্ৰত কিন্তু চৰকাৰে কিন্তু ভাল পদক্ষেপ এটা লোৱা নাই। আজি বহু ঘৰতে আপুনি এটা কথা লক্ষ্য কৰিব, তেওঁলোকৰ উপাৰ্জন আজিও কিন্তু তেওঁলোকৰ উপাৰ্জন সদায়
সদায় যদি আপুনি হিচাপ কৰে বা ডেইলি হিচাপ কৰে তেওঁলোকৰ উপাৰ্জন হৈছে মাত্ৰ 500 টকাৰ বা 600 টকাৰ পৰা। কিন্তু এজন ব্যক্তি বা এটা পৰিয়াল তেওঁলোকৰ ঘৰত 3টা চাকৰি, তথাপিতো 3টা চাকৰিৰ ক্ষেত্ৰতো তেওঁলোকে এজন এজন ব্যক্তিৰ পেঞ্চন হিচাপত যদি আপুনি চাই তেওঁলোকৰ মাত্ৰ সামান্য বুলি ক'লে আমাৰ লাজ লাগিব, তেওঁলোকৰ পেঞ্চন ডেইলি হিচাপত যদি ধৰে 2200 পৰা 2300 টকা আহে। তেওঁলোকে সমাজত কোনো ধৰণৰ বেছি খৰচ হোৱা দেখা পোৱা নাযায়। গতিকে তেওঁলোকৰ চিন্তা চৰ্চা যদি ভালকৈ যদি দেশৰ অৰ্থনৈতিক যদি চিন্তা চৰ্চাটো যদি চৰকাৰে নকৰে, দেশৰ অৰ্থনৈতিকৰ ব্যৱস্থাবিলাক যদি ঠিক নকৰে, তেতিয়াহ'লে বহু কক্ৰজৰ তেনেকুৱা জন্ম পোৱাটো একদম স্বাভাৱিক। ধন্যবাদ।